নমস্কাৰ সকলোকে। আজি আহি গ'লোঁ ঢেকীয়াখোৱা নামঘৰ। আৰু এই গেটখন দেখিছে, এই গেটখন এতিয়া ভাঙি দিব আৰু নতুনকৈ বনাই থৈছে এইখন গেট। এইখন ধুনীয়াকৈ বনাই দিছে, বহুত ডাঙৰকৈ বনাই দিছে। কাৰণ আৰু সেই ৰাস্তাৰ মুখত সেই গেটখন পৰাৰ কাৰণে এতিয়া ভাঙি দিব, কাৰণ ৰাস্তা আদি গাড়ী মটৰ অহা যোৱা কৰিব লাগিবতো, তো সেইকাৰণে গেটখন ভাঙি দিব। তো এতিয়া মেক্সিমাম আমি 2 কিলোমিটাৰ গাড়ীৰে যাত্ৰা কৰি যাব লাগিব, তেতিয়াহে আমি পাম ঢেকীয়াখোৱা বৰনামঘৰ। তো ব'লক তালৈকে পাই লওঁ, তাৰপিছত আপোনালোকক লগ পাই আছোঁ। ঘৰৰ পৰা মই পিন্ধি আহিছিলোঁ হাফ পেণ্ট, এতিয়া মই চুৰিয়া পিন্ধি ল'লোঁ, ইয়াতে গাড়ীৰ ভিতৰতে সলাই ল'লোঁ। আৰু এতিয়া মই দেখিবলৈ এনেকুৱা হৈছোঁ। বাকী ব'লক এতিয়া ভিতৰলৈ যাব লাগিব। আৰু লগতে আমি গোটেই ফেমিলি পৰিয়ালৰ মানুহখিনি আহিছোঁ, মানে আচলতে মা, মই আৰু ঘৰৰ মানুহখিনি আহিছোঁ। আগত বহুত দোকান আছে, মানে চাকি ধূপ আমি কিনি নানা, ইয়াৰ পৰাই কিনি ল'ম, দোকান আদি বহুত আছে। তো তুমি হেৰি দিবাচোন, জুচা এটা দিবা। চাকি ধূপ কিনা হৈ গ'ল। এতিয়া আমি গৈ আছোঁ লাহে লাহে খোজকাঢ়ি। আৰু চাইডে চাইডে আপোনালোকে দোকানকেইখন মন কৰক, ইয়াত আপোনালোকে খোৱা হোটেল, পুতলাৰ পৰা আদি কৰি ৰেষ্টুৰেণ্ট গোটেইখিনি পাই যাব, গাড়ী পাৰ্কিং গোটেইখিনি পাই যাব। আৰু আপোনালোকে ধুনীয়াকৈ মানে একদম মানে আহিব পাৰিব। আৰু মানে মনটোও ভাল লাগে ইয়ালৈ যেতিয়া আপুনি আহিব, মানে একদম ঘৰৰ পৰিৱেশটো। আৰু ইয়াৰ মানে নামঘৰৰ পৰিৱেশটো আপোনালোকে জানেই, নামঘৰত আহিলে কেনেকুৱা মনটো ভাল লাগে। ইয়াত লিখা আছে মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱ ঢেকীয়াখোৱা বৰনামঘৰ। ব'লক তেন্তে ভিতৰলৈ আমি সোমাই যাওঁ। আহি পালোঁ এতিয়া নামঘৰৰ ভিতৰডোখৰ। আৰু মই ঢেকীয়াখোৱা নামঘৰ আজিলৈকে 2বাৰ আহিলোঁ। আৰু আপোনালোকে ইয়াৰ ওচৰতে দেখিবলৈ পাব যে ইয়াতে আপোনালোকে শৰাই আদি লোৱা হয়, মানে আপোনালোকে যদি কিবা মাহ প্ৰসাদ যদি আনে, ইয়াতে আপোনালোকে ধুনীয়াকৈ দিব পাৰিব। আৰু ভিতৰত ধুনীয়াকৈ নাম লৈ থাকে। গৈ আছোঁ এতিয়া চাকি ধূপ জ্বলাবলৈ। আৰু ভিতৰৰ মানুহ কিমান মানুহ, ধুনীয়াকৈ সকলোৱে লাইন পাতি ধুনীয়াকৈ চাকি লগাই থৈছে, আমিও লগাই লওঁ, সেৱা কৰি লওঁ যাতে মনোকামনা পূৰ হ'বলৈ। আৰু সকলোৱে আহিছে নিজৰ নিজৰ উইচেছ লৈ পিনে আহিছে, যাতে তেওঁলোকৰ মনোকামনা পূৰ হ'বলৈ। মই এতিয়া কি কৰোঁ, চাকি ধূপটো জ্বলাই লওঁ ধুনীয়াকৈ। ধূপ চাকি জ্বলা হৈ গ'ল, এইফালে নাম লৈ আছে। আৰু অকণমান যিমান পাৰোঁ আপোনালোকক দেখাম। এইফালে আমাৰ মায়ে কিবা এটা ক'ব আপোনালোকক। কেনেকুৱা লাগিলে? ভাল লাগিলে ধূপ চাকি জ্বলাই। ভাদ মাহৰ লাষ্ট যেতিয়া এনেও বহুত বেছি মানুহ নাই, আমি বহুত শান্তিয়ে চাকি ধূপ জ্বলাবলৈ পালোঁ প্ৰভু। সেয়ে আপোনালোকক কৈছোঁ, আপোনালোকে পাৰিলে আহিব, ধূপ চাকি আকৌ জ্বলাই যাব, মনোকামনা পূৰ হ'ব প্ৰভু। আৰু যি পাৰোঁ দেখাম, অকণমানে ৰখোঁ, আপোনালোকে ভিডিঅ'টো একদম শেষলৈকে চাব। এতিয়া আমি ধূপ চাকি জ্বলাই আহি অকণমান চাহ খাবলৈ বহিছোঁ ইয়াতে। দেখিছে নহয়, এইফালে বনাই আছে, চাহ দিব, চাহ খাম, তাৰপৰা অকণমান থাকিম, তাৰপৰা আমি ইয়াৰ পৰা ওলাই যাম। বৰ্তমান এতিয়া ধূপ চাকি জ্বলাই আহিলোঁ ঢেকীয়াখোৱা নামঘৰৰ পৰা। আৰু আপোনালোকে জানেই যে নামঘৰত আহিলে কিবা মনটো বহুত ভাল লাগে, মানে
ঘৰত এটা পৰিৱেশটো বেলেগ আৰু নামঘৰত আহিলে পৰিৱেশটোৱে পূৰা বেলেগ হৈ যায়। তো ধূপ চাকি জ্বলালোঁ, লগতে আজি গণেশ পূজা আৰু আজি শনিবাৰ 7 ছেপ্টেম্বৰ, লগতে ঢেকীয়াখোৱা নামঘৰো আহি সেৱা কৰি গ'লোঁ। তো ভিডিঅ'টো কেনেকুৱা লাগিলে জনাবলৈ নাপাহৰিব আৰু যিমান পাৰোঁ অলপমান দেখালোঁ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব। আপোনালোকক নেক্সট ভিডিঅ'ত লগ পাম আৰু এইফালে দেখিছোঁ গাড়ী কিমান লাইন। এতিয়া অথনি ৰাতিপুৱাতকৈ এতিয়া বহুত বেছি মানুহ আহিছে। তো ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ।